কি কৰিব মাতিব লাগিব প্ৰথমতে ভাল জায়গা এটালৈকে সেফ জায়গা এটালৈকে লৈ আহিব তাৰে পিছত আপোনাৰ ৰেসপন্সিবিলিটি আমি চাব লাগিব স্যার কেনেকুৱা ৰেসপন্স দি আছে মানে পেশেন্টে নেকি যদি আমি মাতিব স্যার স্যার এনেকে মাতিব আঙ্কল 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 এনেকে আঙ্কল হেল্ল' আঙ্কল হেল্ল' আৰ ইউ ওকে এনেকে মাতিব লাগিব স্যার এনেকুৱা আছে পেশেন্ট হেল্ল' হেল্ল' আঙ্কল আৰ ইউ ওকে হেল্ল' আৰ ইউ ওকে যদি সাপোজ ৰেসপন্স কৰা নাই একো ৰেসপন্স কৰা নাই তাৰে পিছত কি কৰিম সাপোজ ৰেসপন্স কৰা নাই তেতিয়া আমি কৰিম কল ফৰ হেল্প ঠিক আছে কল ফৰ হেল্প তাৰ মানে আমি তো অকলে কৰিব নোৱাৰা প্ৰবলেম এটা হৈছে যদি আমি ৰেসপন্স পোৱা নাই তেতিয়াহলে কল ফৰ হেল্প আমি কাৰোবাক ফোন কৰিম আপ ফোন কৰিম ইএমএছ এটা বস্তু আছে ইমাৰ্জেন্সি মেডিকেল সার্ভিস ইমার্জেন্সি মেডিকেল সার্ভিস আমি ফোন করি এটা আমার এটা কাক ফোন করিম সাপোজ 100 আমার এটা কাক ফোন করি 108 ভেরি গুড 108 ফোন করি তাৰপিছত বাকি কিছুমান কান্ট্রিত এটো বেলেগ নাম্বার থাকে 200 আমার এতে 108 ফোন কৰি কি কম ফোন কৰি কি কম হেল্ল' ক'ব লাগিব হেল্ল' ইএমএছ মই ডক্টৰ অৰুণ ডেকা কৈছিলো মই ডিএমছ হস্পিটেলৰ ব্ৰাডফৰ্ড আছো ইয়াত এটা ইমাৰ্জেন্সি আছে প্লিজ কাম ইমিডিয়েটলি এণ্ড ব্ৰিং এন এডি কৈ পেলাই অভাৰ মই ডক্টৰ অৰুণ ডেকা কৈছো ডিএমছ হস্পিটেলৰ গ্ৰাউণ্ড ফ্ল'ৰত আছো এটা ইমাৰ্জেন্সি আছে ইমিডিয়েটলি আহক আৰু লগত এটা এডি লৈ আহিব এইখিনি কথা মই মেছেজ দিব লাগিব মানে এইকাৰণে কৈছো নহ'লে ক'ত এড্ৰেছটো যদি দি ঘূৰি ফুৰিব না ক'ত যাব ডিএমছ হস্পিটেল যদি যি য'তে থাকা বলে নহয় মই হেৰি বিশাল মলত আছো বিশাল মলৰ গ্ৰাউণ্ড ফ্ল'ৰ থাৰ্ড ফ্ল'ৰ য'তে আছা সেইটো ক'ব লাগিব লৈ পেলাই ক'ব লাগিব যে আহক তো সিহঁতে আহিলে আহি পিছত নেক্সট আমি কি কৰিম নেক্সটটো আমি কৰিম পেশেন্টটো তাৰপিছত আমি চেক পালছটো চেক কৰিম পালছটো আমি ক'ত চাম পালছটো চাবৰ কাৰণে আৰ্টাৰীতে চাব লাগিব আৰ্টাৰী আমি মেজৰ আৰ্টাৰীত চাম মেজৰ আৰ্টাৰী মানে আমাৰ কেৰটিড আৰ্টাৰী ইয়াতে কেৰটিড আৰ্টাৰীটো আছে কেৰটিড আৰ্টাৰী চাবৰ কাৰণে এইটো আমাৰ মিডলাইন দিস ইজ দ্য মিডলাইন হা আৰু এইটো হৈছে ষ্টাৰ্নোক্লেইডামেষ্টাইড মাসল এভৰিবডি ফিল ইউৰ ষ্টাৰ্নোক্লেইডামেষ্টাইড মাসল ষ্টাৰ্নোক্লেইড এনেকে ঘূৰাই দিয়া দিলে এই কিন্তু ওলাই গৈছে না সেইটো হৈছে ষ্টাৰ্নোক্লেইডামেষ্টাইড মাসল দেখছে নে এভৰিবডি তোৰ আছে না চাই লও এনেকে দে এইটো ষ্টাৰ্নোক্লেইডামেষ্টাইড তোমাৰ তাত যদি দেখো তো এই যেটো ট্ৰেকিয়া আছে এইটো ট্ৰেকিয়া ক'ত আছে মিডলাইনত আছে ট্ৰেকিয়া আছে আৰু ট্ৰেকিয়া আৰু ষ্টাৰ্নোক্লেইডামেষ্টাইড মাসলৰ মাজৰ যেটো গ্ৰুপ আছে এই গ্ৰুপটোত আমাৰ কেৰটিড আৰ্টাৰী পালসেশনটো পায় এটা মই যদি দেখাই দিও এইটো হৈছে মিডলাইন সো এভরিবডি এইটো মিডলাইন হা এভরিবডি হা এইটো হৈছে মিডলাইন এইটো মিডলাইন আমি যিফালে যাওঁ লেটাৰেল বুলি কয় ইফালে যিমান যাওঁ লেটাৰেল বুলি কয় এইটো হৈছে মিডলাইন তো ট্ৰেকিয়া মিডলাইনতে থাকে ট্ৰেকিয়া আৰু এইটো হৈছে ষ্টাৰ্নোক্লেইডামেষ্টাইড মাসল এনেকে থাকে ইয়াৰ মাজৰ এটা গ্ৰুপটো এনেকে এখন লৈ যাব লাগিব ঠিক আছে গৈ পেলাই আমি পালছটো চাওঁতে আৰু লগতে এনেকে চাব লাগিব যে মই পালছটো চালো চাই এনেকে চাব লাগিব যে উশাহ নিশাহ লৈ আছে নে নাই আৰু কাণে দিও শুনিব লাগিব যে উশাহ নিশাহ আছে নেকি হা বস্তুটো চাব লাগিব look listen and feel look listen and feel look মানে chest expansion to sound chest rise to sound এটো হৈছে look listen মানে আমি সাউন্ড টু পাম নেকি বতাহ আৰু ফিল মানে হৈছে কেৰটিড আছে পালসেশন টু সাউন্ড সামনে চলো সাপোজ আমি পোৱা নাই সাপোজ আমি কেৰটিড পালস পোৱা নাই নাপালে কি কৰিম স্টার্ট কম্প্রেশন ঠিক আছে এটা তাৰে আগতে মই কম যে এই পেশেন্টটো তাৰমানে আমি কৈ আছো যে কাৰ্ডিয়াক এৰেষ্ট হৈছে নাও হোৱাট ইজ কাৰ্ডিয়াক এৰেষ্ট বুলি ক'লে আমি কি বুজি পাম এটা পেশেন্ট যদি আনকনসিয়াস হৈছে ঠিক আছে এটা পেশেন্ট যদি আনকনসিয়াস হৈছে যদি মেজৰ পালছটো নাই যদি ৰেসপিৰেশন লোৱা নাই পেশেন্ট সেইটো হৈছে কাৰ্ডিয়াক এৰেষ্ট এটা পেশেন্ট ইজ আনকনসিয়াস পেশেন্টৰ মেজৰ পালস মানে ধৰা এই আমাৰ এতিয়া ৰেডিয়েল পালস আমি ক'ত চাওঁ ইয়াত চাওঁ এভরিবডি ৰেডিয়েল পালস ইয়াতে চাওঁ নহয় ৰেডিয়েল পালসটো কেতিয়াবা আমি নাপাবও পাৰো কেতিয়া নাপাবো সাপোজ
অপাৰেশ্যন থিয়েটাৰতে বহুত ব্লিডিং হৈছে, পালছটো নাপাওঁ কেতিয়াবা, কেতিয়াবা আমাৰ মিছো হয় বাৰু, থাকে কিন্তু আমি ফিল নকৰোঁ। আৰু কেতিয়াবা ছাপ'জ বহুত হাইপাৰটেনচিভ হৈছে পেচেণ্টটো, তেতিয়া এইটো পালছ আমি নাপাব পাৰোঁ, কিন্তু এই পালছটো আমি পাম তেতিয়া, যদি পেচেণ্টটো জীয়াই আছে এইটো পালছ আমি পাম। চ' সেইকাৰণে আমি কৈছোঁ যদি পেচেণ্টটো আনকনচিয়াছ হৈছে, নাম্বাৰ 1, নাম্বাৰ 2 যদি পেচেণ্টটোৰ ৰেছপিৰেশ্যন নাই, নাম্বাৰ 3 যদি মেজৰ পালচেশ্যন আমি নাপাওঁ, সেইটো কম আমি কাৰ্ডিয়াক এৰেষ্ট। চ' কাৰ্ডিয়াক এৰেষ্টটোৰ বিষয়ে আমি কিয় জানিব লাগে, কাৰণটো হৈছে কি, কাৰ্ডিয়াক এৰেষ্ট এটা পেচেণ্টৰ যদি হয়, ঘৰতে যদি মা দেউতাৰে হৈছে, কাৰোবাৰ হৈছে, নিয়াৰ বাই হৈছে, যদি এবাৰ হয়, আমি যদি পেচেণ্টটো 2 বা 3 মিনিটৰ ভিতৰত ৰিচাৰ্চিটেট কৰিব নোৱাৰোঁ, তেতিয়াহ'লে পেচেণ্টক আমি ঘূৰাই আনিব নোৱাৰোঁ। এতিয়া আমাৰ অলপতে এটা ঘটনা ঘটি গৈছে, সেই ঘটনাটো হৈছে সকলোৰে প্ৰিয় জুবিন গাৰ্গ। জুবিন গাৰ্গৰ ঘটনাটো কাৰ্ডিয়াক এৰেষ্ট হৈছিল নে নাই? হৈছিল জুবিন গাৰ্গৰ কাৰ্ডিয়াক এৰেষ্ট হওঁতে, তাতে এতিয়া বহুত কণ্ট্ৰভাৰ্চি আছে, কি হৈছে কি হোৱা নাই নাজানো, কিন্তু যদি কাৰ্ডিয়াক এৰেষ্ট হৈছে, সেই পেচেণ্টটো হস্পিটেলত লৈ আহিছে না ছিংগাপুৰত, হস্পিটেললৈকে লৈ অহালৈকে সেই পেচেণ্ট কেতিয়াও বাচি নাথাকে। যদি মই ভাবোঁ যে একো ফাউল প্লে নাই, চবেই মানে জুবিন গাৰ্গক ভালে পায়, কোনো এইটো বিচৰা নাই মাৰিব চাৰিব, যিবিলাক কণ্ট্ৰভাৰ্চি চলি আছে সেইবিলাক আমি বাদ দিলোঁ, সঁচাকৈ তেখেতৰ কাৰ্ডিয়াক এৰেষ্ট হ'ল। সেই তাতে দ্বীপ এটাত আছে, দ্বীপ নে কি এইটো ইহঁতে কি আছিলে এটা য'ত আছে তাতে বহুত দূৰ ন, তো তাৰ পৰা আনি হস্পিটেলত আনালৈকে এইটো কিমান সময় লাগিব তুমি ভাবা। গতিকে তাতে যদি কাৰ্ডিয়াক এৰেষ্টটো যদি ৰিচাৰ্চিটেট কৰিব আৰু সেই জুবিন গাৰ্গ বাচিব নেকি? সাধ্য নাই। তো কাৰণ আমাৰ কাৰ্ডিয়াক এৰেষ্ট হ'লে আমাক মেক্সিমাম 3 মিনিট সময় দিয়ে। সেই 3 মিনিট সময়ত তুমি কাৰ্ডিয়াক ৰিচাৰ্চিটেট কৰিব লাগিব, কাৰণ আমাৰ ব্ৰেইনটো যে আছে, বাকী অংগ প্ৰত্যংগ যি নহয়, ব্ৰেইনটো 3 মিনিটতকৈ বেছি মানে হাইপক্সিয়া টলাৰেট কৰিব নোৱাৰে। তাৰমানে অক্সিজেন যদি 3 মিনিটতকৈ বেছি নাপায়, 3 মিনিট যদি পাৰ হৈ যায়, ব্ৰেইন আৰু ডেড হৈ যায়, ব্ৰেইন ডেড হৈ গ'লে পেচেণ্ট। তো সেইকাৰণে মানে কাৰ্ডিয়াক এৰেষ্টটো ডায়েগন'চিছ কৰিব পাৰিব লাগিব, আৰু কাৰ্ডিয়াক এৰেষ্টৰ যিটো BLS ৰিচাৰ্চিটেট কৰিব পাৰিব লাগিব। ৰিচাৰ্চিটেট কৰি থাকিলে তোমালোকে যদি ৰিচাৰ্চিটেটো কৰিব পাৰা, তাতে যদি কোনোবাই ভাল মানুহ এটা থাকিলে হয়, জানা মানুহ, যদি ৰিচাৰ্চিটেট কৰিলে হয়, তেখেতে হস্পিটেল পালে হয়, হস্পিটেলত বাকী ডক্টৰে যি কৰে কৰিব, সেইটো এডভান্স কাৰ্ডিয়াক লাইফ ছাপৰ্ট বুলি কয়, সেইটো কৰিব, সেইটো বেলেগ। কিন্তু পেচেণ্টটো বচাই আনিব লাগিব ন, ডেড বডি এটা ছাপোজ হস্পিটেলত লৈ আহিলে কিবা কৰিব পাৰিব নেকি? পাৰিবি? তো পেচেণ্টটো এটলিষ্ট বচাই আনিব লাগিব, ঠিক আছে, যিকোনো ক্ৰিটিকেল কণ্ডিশ্যনত পেচেণ্টটো জিন্দা থাকিব লাগিব, নালাগিব? তো এতিয়া জিন্দা থাকিবৰ কাৰণে সিমান দূৰত, যেনেকৈ আমাৰ যিটো হেৰি যে হৈছিলে, আমাৰ যে শ্বিলঙত যে কাৰ্ডিয়াক এৰেষ্ট হৈছিল, কি নাম আছিল? APJ আব্দুল কালাম। হি ইজ ৰাইট। APJ আব্দুল কালামৰ লেকচাৰ দি থাকোঁতে কাৰ্ডিয়াক এৰেষ্ট হৈছে, লগালগ মানুহবিলাকে কৰিছে, তাক হস্পিটেলত লৈ গৈছে, হস্পিটেলত 3 মিনিটত গৈ পাব নেকি? প্ৰট'কল ফ'ল' কৰি যাওঁতে বাই দিছ টাইম হস্পিটেল ডেড বডি আহিছে, কিবা কৰিব পাৰিব? এতিয়া সেইখিনি সময়ত যদি কোনোবাই তাক CPR দিলে হয়, কাৰ্ডিয়াক কম্প্ৰেছন দিলে হয়, তেতিয়া পেচেণ্টক আমি বচাব পাৰিম। যদি তোমালোকৰ জীৱনত এটলিষ্ট এটা পেচেণ্টৰ এনে ভেলুৱেবল লাইফো যদি বচাব পাৰা, এইটো কৰি পেলাই, এইটোৱে জীৱনৰ এটা ডাঙৰ আশীৰ্বাদ হ'ব, কাৰোবাৰ কাৰণে ডাঙৰ আশীৰ্বাদ হ'ব। বুজিছানে মই কি কৈছোঁ? বুজিছা? তো এটলিষ্ট এটাও যদি জীৱনত বচাব পাৰা, সেইটো কাৰোবাৰ কাৰণে, কাৰোবাৰ এটা লাইফৰ কাৰণে, সমাজৰ কাৰণে, চাপ'জ জুবিন গাৰ্গক বচাই দিব পাৰিলোঁ, সমাজৰ কাৰণে কাম হ'লে হয়, হয়নে নহয়? সেই এটা সি এটা অকল ইণ্ডিভিজুৱেল নহয়, এটা অসমীয়া জাতিৰ সত্তা আছে, জাতিৰ সত্তাটো ধ্বংস হৈ গ'ল, হয়নে নহয়? তো আমি যদি তাতে যদি কোনোবাই জানিলে হয় BLS বস্তু, কিজানি বাচিলে হয়। এতিয়া আমি APJ আব্দুল কালামক কোনোবাই যদি কাৰ্ডিয়াক কম্প্ৰেছন কৰিলে হয়, কিজানি বাচিলে হয়, কোনো তেনেকৈ। আৰু আমাৰ যে হেৰিটো আছে যে চিনেমা এক্টৰ, কি নাম আছে, হেৰি জিম কৰি থাকোঁতে যে কাৰ্ডিয়াক এৰেষ্ট হৈছে, মালহোত্ৰা কিবা এটা আছে, আৰু কাৰ্ডিয়াক এৰেষ্ট হৈছে জিম কৰি থাকোঁতে, কিন্তু কাৰ্ডিয়াক কম্প্ৰেছন কোনো দিয়া নাই, পেচেণ্টক হস্পিটেল লৈ গৈছে, ডেড বডি। এই চিৰিয়েল যে কৰে যে সিদ্ধাৰ্থ মালহোত্ৰা, ভেৰি গুড। সিদ্ধাৰ্থ মালহোত্ৰা কাৰ্ডিয়াক এৰেষ্টে ঢুকা নাই, 20 বছৰ যে আছে, তাতে সেইবিলাক কথা খবৰ ৰাখে নাৰাখক, কেনেকৈ ঢুকালে? সিদ্ধাৰ্থ মালহোত্ৰা ঢুকাইছে তেনেকৈ। তো কিমান মানুহ, আমিতো মই এতিয়া জানা কেইটা কৈছোঁ, তেনেকৈ কিমান মানুহ ঢুকাই আছে কাৰ্ডিয়াক এৰেষ্ট, যে কৈছে যে হস্পিটেলত আহিছে, পেচেণ্টটো ঢুকাইছে। তো একচুৱেলি য'ত কামটো কৰিব আছে তাতে কৰা নাই, তাতে কৰিব লাগিব 3 মিনিট সময়ৰ ভিতৰত কৰিব লাগিব। সেইটো কাৰণে
তোমালোক সবে BLS সম্পৰ্কে জানিব লাগিব কাৰণ কেতিয়াবা নিজৰ মা দেউতাকো বচাব পাৰিবা বেলেগ কাৰণে যেনিবা নকলে নিজৰ মা দেউতাকতো বচাব পাৰিবা কেতিয়াবা সেইটো কাৰণে লাগে তো আমি এতিয়া পালছটো পোৱা নাই আমি এই মানে ইমাৰ্জেন্সি কল কৰি দিলো দি পেলাই পালছটো পোৱা নাই পালছটো আমি কিমান সময় চাম 6 সেকেন্ড আৰু তোৰ মতে So 6 সেকেন্ডত যদি পাই যাও ওয়েল এন্ড গুড কিন্তু আমি 10 সেকেন্ডত কৰি বেছি সময় খৰচা কৰিব নোৱাৰো আমি ধৰলে কোৱা নাই চাই আছো এনেকা নহব ম্যাক্সিমাম এলাউবল টাইম ইজ 10 সেকেন্ড 10 সেকেন্ডত যদি বেছি পোৱা নাই আমি পালস টু কেৰোটিড পালস টু পোৱা নাই ঠিক আছে তেতিয়া আমি কার্ডিয়াক কম্প্রেশন স্টার্ট কৰিব লাগিব কার্ডিয়াক কম্প্রেশন যেতিয়া কৰিম তেতিয়া আমি হাতখন ক'ত থম আমাৰ যে ষ্টাৰ্নামটো আছে এই ষ্টাৰ্নামটো ইয়াৰে লোৱাৰ ওৱান থাৰ্ডত থব লাগিব লোৱাৰ ওৱান থাৰ্ড এইখিনি লোৱাৰ ওৱান থাৰ্ড ঠিক আছে কিছুমানে কি কৰে এই হাৰ্টটো ইয়াত থাকে নহয় এই হাৰ্টত থৈ দিয়ে এইটো নহয় বহুতে হাৰ্টটো ইয়াত থাকে ইয়াতে কম্প্ৰেছন সেইটো নহব কাৰণ ইয়াতে তো আকৌ বনি পাৰ্ট নাই নহয় ইয়াতে বোন এটা আছে ইয়াতে বোন আছে পিছফালে ভাৰ্টিব্ৰা আছে তাৰে মাজত চেণ্ডউইচ যেনেকে হয় চেণ্ডউইচৰ দৰে আমি কম্প্ৰেছ কৰি দিব লাগিব তেতিয়াহে ব্লাড সাৰ্কুলেশ্যন হ'ব ইয়াৰ উদ্দেশ্যটো হৈছে আমি ব্লাডটো আকৌ এবাৰ সাৰ্কুলেট কৰি দিব লাগিব যাতে ব্ৰেইনে ব্লাডটো পায় তো হাতখন হ'ব লাগিব ইয়াতে ঠিক আছে লোৱাৰ ওৱান থাৰ্ড অফ ষ্টাৰ্নাম এই বনটোৰ নাম কি এইটো যে বন কি নাম ষ্টাৰ্নাম নহয় তো ষ্টাৰ্নামত থব লাগিব ইয়াতে এনেকে থলা হাতখন হা হাতখন ষ্টাৰ্নামত থলা লোৱাৰ ওৱান থাৰ্ড অফ ষ্টাৰ্নাম এখন হাত ইয়াতে ঠিক আছে নন ডমিনেন্ট হাতটো ইয়াত থলে হ'ল আৰু ডমিনেন্ট হাতটো আমি তো এখন ডমিনেন্ট হাত আমি ৰাইট হ্যান্ডেড পারসন লেফট হ্যান্ডেডৰ কাৰণে উল্টা হ'ব তো ইয়াত হাতখন থলা এইটো দুই নম্বৰটো আমি ডমিনেন্ট হাতটো ওপৰত থলো ঠিক আছে ফিংগাৰ বিলাক ইন্টাৰলেস কৰি দিব লাগিব ইন্টাৰলেস এইটো এনেকৈ নহয় ফিংগাৰ বিলাক ইন্টাৰলেস কৰি দিব লাগিব নাম্বাৰ 2 তাৰপিছত এই যেটো আমাৰ এই বস্তুখিনি টিপ অফ ফিংগাৰ এনেকৈ থাকিব নালাগে তো অলপ উঠি থাকিব লাগিব নহলে নখ চখ বিলাক ইনজুৰি হৈ যাব তো এইটো বস্তু এনেকৈ দিলো এইটো এনেকৈ দিলো ইন্টাৰলেস কৰিলো হৈ গল এলবটো ষ্ট্ৰেইট হ'ব লাগিব এলবো শুড বি ষ্ট্ৰেইট ঠিক আছে এলবো ষ্ট্ৰেইট হৈছে এলবো ষ্ট্ৰেইট হোৱা নাই ওকে তো এলবো শুড বি ষ্ট্ৰেইট অলপ লিন ফৰৱাৰ্ড কৰিব লাগিব দি পেলাই আমি কম্প্ৰেছন কৰিব লাগিব 1 2 3 4 1 2 3 4 1 2 3 4 ইমান স্পিডত যাব লাগিব ঠিক আছে আমাৰ ৰেশিওটো কিমান হ'ব লাগিব ৰেটটো কিমান হ'ব লাগিব আমি 30:2 কম্প্ৰেছন হ'ব লাগিব কিমান হ'ব লাগিব 30:2 30 বাৰ আমি কম্প্ৰেছন দিম আৰু 2 বাৰ ভেন্টিলেশন দিম 30 বাৰ কম্প্ৰেছন তাৰ পিছত 2 বাৰ ভেন্টিলেশন 30:2 আৰু ভেন্টিলেশন কেনেকৈ দিম এতিয়া মাউথ টু মাউথ আচ্ছা এটোৰ নাম কি এটোৰ নাম কি কোৱা এনেস্থেচিয়া কেইটা নাম লাগে বা কেইটা কোৱা এটো কি নাম অৰ্ডাৰচিয়া কেইটা কোৱা এটো নামটো এনেই তো কোৱা মাস্ক তো এটো হা অক্সিজেন মাস্ক ওকে ঠিক আছে মাস্ক এনাটমিক্যাল ফেস মাস্ক এটোৰ নাম আছে এনাটমিক্যাল ফেস মাস্ক এটো মাস্ক হল তো আমি কি হল অক্সিজেন দিব লাগিব এতিয়া আমি এটা অক্সিজেন দিব লাগিব অকল কাৰ্ডিয়াক কম্প্ৰেছন দিয়াটো লাগিবই লাগিব প্লাস অক্সিজেনো দিব লাগিব ঠিক আছে অক্সিজেন দিব লাগিলে আমি কেনেকৈ দিব পাৰো অক্সিজেন আমি সেইখিনি সাপোজ মলত আছো আমাৰ লগতো মাস্ক নাথাকিব তেতিয়া আমি কি কৰিম মাউথ টু মাউথ ব্ৰিথিং মাউথ টু মাউথ আৰু এটো হল মাউথ টু মাস্ক তো ম্যাক্সিমাম ক্ষেত্ৰত আমি মাউথ টু মাউথ ব্ৰিথিং ঠিক আছে তো 30 কম্প্ৰেছন আমি দিলো তাৰপিছত আমি মাউথ টু মাউথ ব্ৰিথিং ঠিক আছে মাউথ টু মাউথ ব্ৰিথিং দিব লাগিলে নাকটো পিঞ্চ কৰি ল'ব লাগিব নাকটো পুৰা পিঞ্চ মুখখন এই পেশেন্টৰ মুখৰ লগত একদম লগাই ল'ব লাগিব লিপ লক হ'ব লাগিব আৰু যিটো উশাহটো ল'ম আমি ম্যাক্সিমাম উশাহ ল'ব নালাগে এনেকুৱা নহয় আমি যিখিনি নৰ্মেল উশাহ নিশাহ এৰি দিওঁ সেইখিনি উশাহ ল'ব লাগিব ঠিক আছে সেইখিনি আমি পেশেন্টক দিব লাগিব দি পেলাই এবাৰ দিওঁতে 1 সেকেন্ড সময় আমি দিম দুইবাৰ দিম 2 সেকেন্ড আৰু দি পেলাই আমি চাব লাগিব যে চেষ্ট ৰাইজটো হৈছে নে নাই বুকুখন উঠিছে নে নাই যদি বুকুখন উঠা নাই তাৰ মানে ভেন্টিলেশনটো কমপ্লিট ভাল হোৱা নাই তো চেষ্ট ৰাইজ হৈছে নে আমি চাব লাগিব তো চেষ্ট ৰাইজ যদি হৈছে তাৰপিছত দুবাৰ দি উঠি লগালগ আকৌ কম্প্ৰেছন ষ্টাৰ্ট কৰিব লাগিব
ঠিক আছে তো আমি কি কৰিলো যে 30:2 30 বাৰ দি দুইবাৰ আমি ভেন্টিলেশন দিম এনেকে আমি 5 বাৰ কৰিম 30:2 30:2 30:2 এনেকে 5 বাৰ কৰিব কৰি থাকোতে 1 মিনিটত 100 ৰ পৰা 120 কম্প্ৰেছন হ'ব লাগিব 1 মিনিটত 100 to 120 মই যিখিনি ৰেট দিছো কিমান ৰেটত যদি দিও আমি ৰেটটো হ'ব 100 to 120 তাতকে কম দিলে নহব বেছিও দিব নালাগে বেছি দিলে কি হ'ব কাৰ্ডিয়াক ফিলিংটো নহব কাৰ্ডিয়াক ফিলিং হ'ব লাগিব নহয় যে ভেনাস ৰিটাৰ্ণ হ'ব ভেনাস ৰিটাৰ্ণ প্ৰথমতে ৰাইট হাৰ্টত যাব ৰাইট এট্ৰিয়ামত যাব তাৰ পিছত ৰাইট ভেন্ট্ৰিকুলত যাব তাৰ পিছত লাঙত যাব দুইফালে লাঙৰ পৰা লেফট এট্ৰিয়ামত আহিব লেফট এট্ৰিয়ামৰ পৰা লেফট ভেন্ট্ৰিকুলত আহিব লেফট ভেন্ট্ৰিকুলৰ পৰা এঅৰ্টা দি ওলাই যাব এই সিস্টেমত গুচি যাব ঠিক আছে আমি যদি বহুত ঘনকে দিও নহয় সাপোজ 200 দিলো যে মই বেছি ভাল কৰিব 200 দিছো তেতিয়া হলে এই টাইমখিনি নাপাম মানে যে ব্লাডখিনি অক্সিজেন লৈ পেলাই আহি নাপাম বুজি পাইছে নে তো সেইকাৰণে এটা ক্যালকুলেট কৰি দেখা গৈছে 100 ৰ পৰা 120 যদি ৰেট থাকে তেতি সাফিসিয়েন্ট আৰু ইমানখিনি লাগিব তো আমাৰ ৰেট হ'ল 100 to 120 ৰেশিও হ'ল 30:2 আৰু আমি কিমান জোৰত আমি দিম ডেপথটো কিমান হ'ব লাগিব 2 to 2.5 সেন্টিমিটার ইঞ্চ ভেরি গুড তো এডাল্টৰ ক্ষেত্ৰত আমি 5 to 6 সেন্টিমিটার আমাৰ কম্প্ৰেছন হ'ব লাগিব এটো এটা আৰু কোৱালিটি সিপিয়াৰ বুলি ক'লে এটা কলা যে ৰেট 100 to 120 ৰেশিও 30:2 দেন ডেপথ 5 to 6 সেন্টিমিটার ইন এডাল্ট আৰু কমপ্লিট চেষ্ট ৰিকয়েল মানে আমি যে কম্প্ৰেছন কৰিছো হাতখন পুৰা উঠাই দিব লাগিব হাতখন তাৰ পৰা গুছাই দিব নালাগে কিন্তু হাতখন যাতে কম্প্ৰেছনটো হৈ পেলাই পুৰা এক্সপানশন হ'ব পাৰে এনেকে ধৰি থাকিব নোৱাৰিম মই এনেকে দিছো দি ধৰি আছো এনেকে নহয় পুৰা এৰি দিব লাগিব সেইটো কয় কমপ্লিট চেষ্ট ৰিকয়েল ঠিক আছে আৰু নাম্বাৰ 5 হৈছে মিনিমাল ইন্টাৰাপশন এইবিলাক কৰি থাকোতে ইন্টাৰাপশনটো বেছি কৰিব নোৱাৰো আৰু ম্যাক্সিমাম এলাউবল ইন্টাৰাপশন হৈছে 10 সেকেন্ড 10 সেকেন্ডৰ পৰা বেছি আমি ইন্টাৰাপ্ট কৰিব নোৱাৰো ঠিক আছে হ'ব এটো হৈছে আমাৰ কোৱালিটি সিপিয়াৰৰ ক্যাৰেক্টাৰিষ্টিক আমি এনেকে 30:2 30:2 এনেকে 5 বাৰ কৰাৰ পিছত সাপোজ 5 বাৰ কৰিলো 5টা ৰাউন্ড হ'ল হোৱাৰ পিছত আমি আকৌ এবাৰ তাৰ হেৰিটো চাম পালছটো আহিছে নে নাই ৰেসপিৰেশন আহিছে নাই যে আহিছে নে চাম যদি আহিছে হেতু ক'ব ROSC ৰিটাৰ্ন অফ স্পন্টেনিয়াছ সাৰ্কুলেশন হেতু ROSC যদি আমি পালছ পাই গৈছো তেতিয়া আমি আর কম্প্ৰেছন কৰিব নালাগে তেতিয়া আমাৰ বাইটিছ টাইম হয় হস্পিটেলত লৈ যাম নাইবা ইমাৰ্জেন্সি টিম আহিব সিহঁতক হেণ্ডওভাৰ কৰি দিম তেনেকে আমি কৰিম ঠিক আছে তোমালোকৰ কিবা প্ৰশ্ন সুধিব আছে নেকি দেখিব আপুনি যেতিয়া হেৰি কৰিব নহয় চেষ্টটো এক্সপান্ড হ'ব উঠিব ফুলিব চেষ্টটো ফুলিব যদি চেষ্ট ৰাইজ হয় চেষ্ট ৰাইজ তো চেষ্ট ৰাইজ হৈছে উঠিছে তাৰ মানে আপোনাৰ কম্প্ৰেছনটো ঠিকে আছে মানে কি সৰি ভেন্টিলেশনটো ঠিকে আছে এবাৰতে উঠিব দেখা যাব না এইটো যে উঠা দিব দিলে বুকুখন আমি যে উঠা লওঁ বুকুখন উঠি নাযায় সেইটো কৈছো দুবাৰ 30:2 আৰু যদি এতিয়া বাচ্চাৰ হয় একদম নিউনেট বিলাকৰ বেলেগ তাতো 1:3 তাহাতো 1:3 আমাৰ এডাল্ট সিপিয়াৰৰ কথা পাতিছো এডাল্ট মানে more than 8 years মানে এইটো এডাল্ট বেসিক লাইফ সাপোর্ট বা সিপিয়াৰৰ ক্ষেত্ৰত আমি এডাল্ট বুলি ক'লে more than 8 years to বুঝো আৰু 1 to 8 years আমি চাইল্ড বুঝো আৰু less than 1 year to infant ঠিক আছে আৰু কিবা আৰু যদি চেষ্ট ৰাইজটো আমি চাম তেতিয়া আমি এটা ব্ৰেথ দিওতে 1 সেকেন্ড আমি সময় লম 1 সেকেন্ড দুটা ব্ৰেথ 2 সেকেন্ড হ'ব 1 সেকেন্ড 2 সেকেন্ড তাতকৈ বেছি দিব নোৱাৰো হেতু কৰি উঠি লগালগ আমি টাইম ওয়েষ্ট কৰিব নোৱাৰো আৰু আহি লগালগ আমি কম্প্ৰেছন কৰিম আৰু এনেকে 30:2 5 বাৰ চালে 5 বাৰ কৰাৰ পিছত আমি এবাৰ ডিএসএস কৰিম পেশেন্টৰ কিবা হেৰি আহিছে নেকি পালস আহিছে নেকি ৰেসপিৰেশন আহিছে নেকি আৰু এইখিনি সময়তে আৰু কেইটামান বস্তু মনত ৰাখি থাকিব লাগিব যে কিয় হল কাৰ্ডিয়াক এৰেষ্ট হোৱাৰ কাৰণে কিছুমান ৰিভাৰ্সিবল কজ থাকে যে কিছুমান কজ আমি ৰিভাৰ্স কৰিব পাৰো ট্ৰিটমেন্ট কৰিব পাৰো কিছুমান কজ আমি ৰিভাৰ্স কৰিব নোৱাৰো তো ৰিভাৰ্স কৰিব পৰা কজ বিলাকৰ ভিতৰত সাপোজ হাইপক্সিয়া অক্সিজেন পোৱা নাই হেতু কাৰণে হৈছে হাইপোথাৰ্মিয়া হৈছে বহুত ঠাণ্ডাত আছে হেতু কাৰণে হৈছে দেন এচিডোসিস হৈছে
বহুত এচিডোচিছ হাইড্ৰজেন আনটো বাঢ়ি গৈছে ঠিক আছে টেনশ্যন নিউমোথৰাক্স বুলি এটা বস্তু আছে টেনশ্যন নিউমোথৰাক্স মানে আমাৰ বুকুৰ ভিতৰত ইঞ্জুৰি হ'লে ৰাস্তা ঘাটে হ'লে হ'ব বুকুৰ ভিতৰত অক্সিজেনটো এইফালেদি যায় এইফালেদি সোমাইছে প্লিউৰাৰ সোমাইছে ঠিকে ওলাব নোৱাৰে সেইটো হ'ব টেনশ্যন নিউমোথৰাক্স একদম বুকুবিলাক ফুলি ফুলি কৰি থাকিব উশাহটো ওলাই আহিব পৰা নাই তেতিয়াহ'লে আমি এইখিনিতে এটা নিগিল দি পেলাই পাংচাৰ কৰি দিব লাগিব দিলে এয়াৰটো গুচি যায় টেনশ্যন নিউমোথৰাক্স হৈছে নেকি তাৰপিছত থ্ৰম্ব'চিছ হৈছে নেকি পালমোনাৰী থ্ৰম্ব'চিছ বা কৰ'নাৰী থ্ৰম্ব'চিছ হৈছে নেকি তো 5H আৰু 5T এইবিলাক কজ আছে নেকি আমি চাম যদি এইবিলাক কজ আছে সাপোজ হাইপক্সিয়া হৈছে অক্সিজেন দিলে ভাল হ'ব যদি হাইপোথাৰ্মিয়া হৈছে পেচেণ্টটো গৰম কৰিলে ভাল হ'ব তেনেকুৱা এচিডোচিছ হৈছে আমি ছ'ডিয়াম বাইকাৰ্ব বা কিবা দিব লাগিব তেনেকৈ হ'ব তো সেইবিলাক হৈছে ৰিভাৰ্চিবল কজ কিছুমান ইৰিভাৰ্চিবল কজ আছে যেনেকৈ MI হৈছে চিভিয়াৰ MI হ'লেতো আমাৰ পটকৈ এনেকৈ নহ'ব তো হস্পিটেলত নিব লাগিব সেই নিয়াৰ সময়খিনি বচাই ৰাখিব লাগিব তো কিছুমান সেইবিলাক কয় ইৰিভাৰ্চিবল কজ এইখিনিতে আৰু এটা কথা আছে যে আমি AED বুলি এটা শব্দ কৈছোঁ AED অট'মেটেড এক্সটাৰ্নেল ডিফিব্ৰিলেটৰ সেইটো তহঁতে কোনোবাই দেখিছা নেকি এনিবডি চলি লওক AED দেখিছ হা প্ৰেক্টিকেল টাইমত AED আমাৰ একচুৱেলি ইয়াতো থাকিব লাগিছিল এটা AED বা মল চলবিলাকত য'তে ত'তে দেখা AED দেখিবি AEDটো এনেকুৱা যে এইটো এটা ডিফিব্ৰিলেটৰে হয় আমাৰ ওচৰত ডিফিব্ৰিলেটৰ আছে আছে আমাৰ যিটো আছে সেইটো হৈছে মেনুৱেল ডিফিব্ৰিলেটৰ আৰু যিটো অট'মেটিক AED আছে সেইটো হৈছে অট'মেটেড এক্সটাৰ্নেল ডিফিব্ৰিলেটৰ এই অট'মেটেড এক্সটাৰ্নেল ডিফিব্ৰিলেটৰবিলাক হৈছে মলবিলাকত থাকে চিনেমা হল মল চবতে আছে তোমালোকে অলপ লক্ষ্য কৰিবা ডাঙৰ মলবিলাকত দেখিবা ক'ৰবাত AED লিখা আছে তো যেতিয়া AED থাকিব তেতিয়াহ'লে সেইটো কৰিব মানে আমাৰ যিটো ৰিডিম আছে হাৰ্টৰ ৰিডিম আছে হাৰ্টৰ এটা নৰ্মেল ৰিডিম আছে আৰু এটা এবনৰ্মেল ৰিডিম আছে এবনৰ্মেল ৰিডিমৰ ভিতৰত কি হ'ব পাৰে এটা এচিষ্টল হ'ব পাৰে এচিষ্টল মানে হাৰ্টটো একদম ফাংচন নাই 2 নম্বৰ হ'ব পাৰে ভেন্ট্ৰিকুলাৰ ফিব্ৰিলেশ্যন 3 নম্বৰ হ'ব পাৰে পালছলেছ ভেন্ট্ৰিকুলাৰ টেকিকাৰ্ডিয়া আৰু এটা আছে ইলেক্ট্ৰমেকানিকেল ডিছ'চিয়েশ্যন এই চাৰিটা ৰিডিমৰ ভিতৰত দুটা ৰিডিম যেনেকৈ VR ভেন্ট্ৰিকুলাৰ ফিব্ৰিলেশ্যন আৰু পালছলেছ VT সেইটোক আমি AED দি দিলে হৈ AED দিলে ৰিডিমটোই কাৰেক্ট কৰি দিব ৰিডিম বুজি পাইছে না হাৰ্টৰ যিটো আমাৰ নৰ্মেল সাইনাস এটা ECG যিটো ৰিডিম থাকে সেই ৰিডিমটো এবনৰ্মেল হৈ গৈছে পেশেন্টটো কাৰ্ডিয়াক এৰেষ্ট হৈছে সেইবিলাকত আমি পিছত পাতিম এইবিলাক অলপ ডিটেইলছত জানিব লাগিব তো এতিয়া AEDটো আনিলে আমি ECG লগাই পেলাই ৰিড নকৰিলেও হ'ব তাতে সেই হেৰিকেইটা আমি লগাই দিলে ECG লিডকেইটা লগাই দিলে AED মেচিনৰ লিডকেইটা লগাই দিলে মেচিনে নিজে ক'ব যে এইটো চব কৰিব লাগে এইটো চব কৰিব নালাগে বা তোমালোকে আঁতৰি দিয়া এতিয়া চব হ'ব AED মেচিন থাকিলে এইবিলাক নিজে কৰি দিয়ে তাতে নিজে কৰিব এতিয়া চব দিব লাগে AED মেচিনটোৱে নিজে ক'ব কিন্তু আমাৰ যিটো অতীত আছে ডিফিব সেইটো কিন্তু আমি নিজে কৰিব লাগিব আমি ECGটো চাব লাগিব মনিটৰত আমি চাব লাগিব ECG কেনেকুৱা তেতিয়া আমি ভেন্ট্ৰিকুলাৰ ফিব্ৰিলেশ্যন ভেন্ট্ৰিকুলাৰ টেকিকাৰ্ডিয়া আমি ডায়াগন'চিছ কৰিব পাৰিব লাগিব সেইটো কয় ACLS Advanced Cardiac Life Support so our discussion today is BLS that is Basic Life Support so Basic Life Support mainly হৈছে আমি কাৰ্ডিয়াক কম্প্ৰেছন আৰু ভেন্টিলেশ্যন এই দুটা যদি দিব পাৰো ভালকে that is also more than enough আমি ড্ৰাগ সাৰ্চৰ কথা আজি নাপাতো কাৰণ ড্ৰাগ সাৰ্চৰ কথা মানে সাপোজ এন্টিডাইৰ কথা পাতিলো এন্ডোডাইৰৰ কথা পাতিলো এইবিলাক এডভান্সড কাৰ্ডিয়াক লাইফ সাপোৰ্ট সেইটো কয় ACLS আমি আজি ডিসকাস কৰিছো BLS বেসিক লাইফ সাপোৰ্ট তো বেসিক লাইফত যেটা তোমালোকে ভালকে জানিবা তাৰ পিছত আমি ACLS ৰ কথা পাতিম ঠিক আছে তো এতিয়া মই কৈছো কি তোমালোক দুজন আহি পেলাই এটা প্ৰেক্টিস কৰা সাপোজ আমাৰ এখিনতে এটা পেশেন্ট হঠাতে আহি পৰি গ'ল তো আমাক এটো দৰকাৰ এটলিষ্ট আমি বেলেগ ডক্টৰ আহালৈকে বা বেলেগ আমি আদাৰ ACLS কৰালৈকে পেশেন্টক আমি বচাই ৰাখিব লাগিব বা ঘৰতে তোমাৰ কাবাৰ কিবা হ'ল এটলিষ্ট সেইখিনি কৰি পেশেন্টক বচাই ৰাখিব লাগিব ফোন কৰিব লাগিব তাহাতে ইমাৰ্জেন্সি টিম আহালৈকে যাতে আমি বচাই ৰাখিব পাৰো ঠিক আছে আৰু কাবাৰ কিবা প্ৰশ্ন আছে